Welcome to my YouTube channel Papu Sarjit. Dumuni Sokir বজাৰত আছো আজি শনিবাৰৰ বজাৰ আজি এটা বিশেষ বস্তু দেখা পাইছো আপোনালোক দেখাব বিচাৰিছো ৰাস্তাৰ কিনাৰতে দেখিছে আপোনালোকে ষ্ট'ৰ আমি সচৰাচৰ আপোনাৰ কি হয় গেছ আমি ব্যৱহাৰ কৰোঁ ঘৰত যেনে ইলেক্ট্ৰিকেল চৌকা বা অন্য কিবা কিবি ব্যৱহাৰ কৰোঁ কিন্তু আজি দেখা পাইছোঁ খৰি চৌকা বিশেষ আপোনালোকক দেখাব বিচাৰিছোঁ চাব এই এটা কম বেছ কৰিব পাৰি এনেকৈ বেছি আৰু কম হাৱাটো দিব পাৰি হা আৰু এনেকৈ লাগি থাকিব নালাগে আমি যেনেকৈ ফুকাই দিওঁ তেনেকুৱা কৰিব নালাগে ইয়াতে কম বেছ কৰিব লাগে এনেকৈ জোকাৰি দিব লাগে দিলে ইয়া চাইড এনেকৈ নপৰে দেখিছে আপোনালোকে এনেকৈ পাৱাৰ দিব পাৰি 3টা ষ্টেপ দিব পাৰি বুলি কৈছে তেওঁলোকে কিউট চলে 1 2 3 ষ্টেপ আছে এটা ফেন আছে বেটাৰী দি ফেনটো চলি আছে ইয়া দেখিছে চৌকা বৰ্তমান বজাৰত উপলব্ধ হৈ গৈছে তেওঁলোকৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম তেওঁলোকে কি হিচাপত মানে আমাৰ ৰাইজে কি হিচাপত চলাব ব্যৱহাৰ কৰিব আৰু বিশেষ তেওঁলোকৰ জানিব বিচাৰিম বলক আপোনাৰ এই চৌকাখন কি ধৰণে ব্যৱহাৰ হৈছে হয় মানে কি খৰি দেখিছোঁ খৰি হয় এইটো আৰু কিবা লাইনত চাৰ্জ দিব বা অন্য কিবা প্ৰচেছ আছে নেকি হয় প্ৰথমে মই কৈছোঁ যে এইখন বস্তু চৌকা খৰিৰ হয় এইখন আপুনি 5 ঘণ্টা চাৰ্জ দিলে আপুনি 12 দিন চাৰ্জ দিব নালাগে 5 ঘণ্টা চাৰ্জ দিলে 12 দিন চাৰ্জ দিব নালাগে প্লাছ আপুনি এটা লাইট ব্যৱহাৰ কৰিব পাৰিব তাৰপিছত ইয়াতে আপুনি সৰু সৰুকৈ যদি খৰি লগাই দিয়ে তেতিয়াহ'লে তাতে চুইচ এটা আছে মিডিয়াম হাই ল' আচ্ছা আপুনি যোনটো চুইচত আপুনি ব্যৱহাৰ কৰিব যদি হাই ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া জুইটো আপোনাৰ বেছি হ'ব আৰু যদি আপুনি অলপ মিডিয়াম কৰিব বিচাৰে জুইটো অলপ মিডিয়ামত থাকিব আৰু ল' কৰি থ'লে আপোনাৰ জুইটো নোমাই থাকিব আপুনি ঠিক গেছৰ দ্বাৰা ব্যৱহাৰ কৰিব পাৰিব এনেকুৱাকৈ আপুনি গেছটো চিলিণ্ডাৰ অন কৰি থৈ গেছটো জ্বলাই থৈ কেনে আপুনি ভাতটো বহাই থৈ অ'টোত কিবা কিবি কাম কৰিব পাৰিছে ঠিক তেনেদৰে আপুনি কম খৰচত খৰিত লগাই থৈ আপুনি যদি মিডিয়ামত লগাই থৈ দিয়ে ঠিক সেইখিনি সময়তে আপোনাৰ ভাতটো হ'ব বা তৰকাৰীটো হ'ব এনেকুৱা চিষ্টেমত আপুনি ব্যৱহাৰ কৰিব ঘৰৰ ভিতৰতো ব্যৱহাৰ কৰিব পাৰিম হয় হয় ঘৰৰ ভিতৰত তলত কিবা কলা পৰিব নেকি নাই একো নপৰে আপুনি চাই ওলোৱাৰ কাৰণে বেলেগ এটা ব্যৱস্থা আছে আপুনি ভিডিঅ'টোত দেখাই দিব পাৰিব আপোনাৰ তলৰ ফালে এখন চালনী নিচিনা আছে এইখন টানি দি জোকাই দিয়ে চাই ওলাই যায় আৰু মিনিমাম চাই ওলাব যদি দিনটোত অলপমান লয় আৰু যদি আপুনি দিনটোত যদি 3বাৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ 12 দিন পূৰা গুচি যাব হয় আচ্ছা আৰু এটা জানিব বিচাৰোঁ এই যে চাৰ্জ দিয়া কথাটো চাৰ্জ আপোনাৰ কি বোলে 5 ঘণ্টা দিলে 12 দিন যাওঁতে ফাইনেল হয় আৰু এই ৰেটটো জানিব বিচাৰোঁ এইটো ৰেট এতিয়া আমি আপোনাৰ এতিয়া বজাৰত বিক্ৰী আছোঁ 2700 টকাকৈ বেছি আছোঁ হয় আপোনালোকে যোগাযোগ থাকিব ডুমুনচিকিত উপলব্ধ হ'ব উত্তৰ ঘৰ হয় আচ্ছা কণ্টেক্ট নাম্বাৰটো দি দিম বাৰু আপুনি যদি লাগে তেতিয়াহ'লে যোগাযোগ কৰিব ইমান পাৰোঁ আমি বাৰু মিলাব চেষ্টা কৰিম হয় আমি ইয়াত তেতিয়া 2700 টকা কৰি দিম ঠিক আছে নিশ্চয় দেখিছে গ্ৰাহকৰ ভিৰ দেখিছে আপোনালোকে তেওঁলোকে হয় আৰু এটা কথা জানিব বিচাৰোঁ ইয়াৰ বৰ্তমান বিক্ৰী কেইখন হৈছে আমাৰ এতিয়ালৈ 5খন হৈছে ন ঠিক আছে ধন্যবাদ দেখিছে আপোনালোকে তেওঁলোকে বিক্ৰী কৰিছে অলৰেডি আপোনালোকক যদি লাগে তেনেহ'লে মই স্ক্ৰীণত নাম্বাৰ এটা দি দিম আপোনালোকে যোগাযোগ কৰিব পাৰে মৰমৰ বন্ধুসকল আজিলৈ ইমানতে দিব লাগিব ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব আপোনালোকে লাইক কৰি দিব এটা মই উৎসাহিত হ'ম আৰু যদি ভাল পায় আপোনালোকে ফ'ল' কৰিব আৰু ফেচবুকত চাই আছে যদি আপোনালোকে ফ'ল' কৰিব আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰিব থেংক ইউ জয় অসম